ছাত্ৰ সন্থাৰো বহুত যিহেতু দায়িত্ব থাকে সমাজৰ প্ৰতি তোমালোকে সেইখিনি দায়িত্ব কিমান দূৰ কৰিছো বুলি ভাবা চৰকাৰখনৰ বিষয়ে কিবা ক'ব বিচাৰিবা নেকি তেওঁলোকে মানে কাম বাৰু কৰিছে হয় আৰু কিমানখিনি কৰাটো দৰকাৰ দেখিবলৈ পোৱা যায় বহুত ছাত্ৰ নেতা গৈ পেলাই ৰাজনীতিৰ পথাৰখনলৈ যোৱা দেখা যায় তোমাৰ তেনেকুৱা কিবা আছে নেকি পৰিকল্পনা ভৱিষ্যতলৈ আজি একেবাৰে বেলেগ ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকলৈ সদায় আপোনালোকক মোৰ বিষয়ে মই কি কৰিছোঁ কি কৰা নাই বা কাপোৰৰ বিজনেছ সেই বিহুৰ বিষয়ে আপোনালোকে দেখিবলৈ পায় আজি একেবাৰে বেলেগ এজন ব্যক্তি মোৰ লগত আছে আৰু সেই ব্যক্তিজনৰ বিষয়ে কিছু কথা পাতিম এফালে মই আপোনালোকক চিনাকি কৰাই দিছোঁ এইফালে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সভাপতি প্ৰতিম নেওগ ভাইটি আহিছে প্ৰথমে তোমাক মোৰ ঘৰলৈ আদৰণি জনাইছোঁ আৰু তোমাক ধন্যবাদ দিছোঁ মোৰ ঘৰলৈ ইমান ব্যস্ততাৰ মাজতো তুমি যে আহিছা সেইকাৰণে বহুত বেছি ভাল লাগিছে প্ৰথমতে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ লগতো বাৰু খুব ঘৰুৱা সম্পৰ্ক তো আপোনাৰ যিটো এটা ছ'চিয়েল মিডিয়া ইমান ডাঙৰ পৰিয়াল আছে সেই পৰিয়ালৰ লগত আজি আমাক চিনাকি কৰি দিয়াৰ বাবে আপোনাক প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু খুব ভাল লাগে আপোনাৰ লগতো এটা আজি চিনাকি নহয় খুব এটা বায়েক ভায়েক ঘৰুৱা সম্পৰ্কৰ নিচিনা তো বোলো আজি মাতষাৰ দি যাওঁ আৰু এই সুযোগতে আপোনাৰ পৰিয়ালৰ লগতো চিনাকি হৈ যাওঁ যিহেতুকে তোমাক সামাজিক সাংস্কৃতিক গোটেইখিনি দিশতে বহুত ব্যস্ত থকা দেখা যায় আজিও তুমি অলপ আগে কিবা চাগে তোমাৰ অনুষ্ঠান আছিলে তাতে ব্যস্ত আছিলা তাৰপিছত মোৰ ঘৰলৈ আহিছা আচলতে ইমান কম বয়সীয়া ল'ৰাবিলাকে যে ইমান ডাঙৰ ডাঙৰ চিন্তা কৰা যেন তোমাক তেনেকুৱা দেখি থাকোঁ সদায় কামবিলাক কৰি থকা তো এতিয়া তোমাৰ খবৰ খাতি কেনেকুৱা খবৰ খাতি আচলতে ভাল আৰু জীৱনত ধৰি লওক ৰাইজে আশা কৰি কাম কৰিছে কাৰণে ভাল লাগে আৰু খুব এতিয়া আপোনালোকে যেনেকৈ এতিয়া আমাক উৎসাহ দিয়ে আপুনি আমাতকৈ বহুত ক্ষেত্ৰত সাংস্কৃতিক ক্ষেত্ৰত বহুত অভিজ্ঞ আচলতে আপোনাক পৰা আমি বহুত ক্ষেত্ৰত পৰামৰ্শ লওঁ কিন্তু তাৰ লগতে আপুনি কেতিয়াবা কয় যে নাই তোমাৰ পৰা শিকিব লাগিব তো আমি কেতিয়াবা ভাবোঁ নাই তেওঁৰ পৰাহে আমি শিকিবলগীয়া আছে কিন্তু আমি কি শিকিম কিন্তু আমি সকলোৱে এজন বায়েক ভায়েক বা ডাঙৰ জ্যেষ্ঠ কনিষ্ঠসকলে মিলি আমি আমাৰ সকলো দিশত কিন্তু আমাৰ জাতিটো আগবঢ়াই লৈ যোৱাৰ এটা পৰিকল্পনা আৰু এই ক্ষেত্ৰত আপুনি বহুত কাম কৰি আছে আপোনাৰ পৰা আচলতে মহিলাসকল স্বাৱলম্বী কেনেকৈ হ'ব পাৰে ঘৰৰ পৰাই কেনেকৈ কৰিব সেইখিনি কথা আপোনাৰ বহুত শিকিবলগীয়া আছে খালি নাই তোমাকো মানে খুব ধুনীয়াকৈ মই দেখাত তাৰমানে কেইবাটাও অনুষ্ঠান মানে মোৰ চকুত লাগিছে মানে সেইকেইটা অনুষ্ঠান পতাৰ কাৰণে মই তোমাক ফোনো কৰিছোঁ যে বহুত ভাল হৈছে বুলি বিশেষকৈ মই ভাওনাৰ কথা ক'বই লাগিব ভাওনা আমাৰ এই অঞ্চলত পাতি থাকে যদিও তেনেকৈ মানে সেইটো যিটো তোমালোকে যেনেকৈ অলপ ডাঙৰকৈ কৰিছা নতুন প্ৰজন্মক কিমান ধুনীয়া মানে মঞ্চ দিছা সেই মঞ্চবিলাক দিয়াটো আচলতে খুবেই দৰকাৰী আৰু আমাৰ অঞ্চলত বহুত ল'ৰা ছোৱালী তেনেকৈ সৰু সৰু কণ যেনে মোৰ ল'ৰাটোকে মই দেখুৱাবলৈ নিছোঁ তেনেকৈ দেখুৱাবলৈ মানে ধুনীয়া লাগিলে মানে বহুত ধুনীয়া লাগিলে আৰু মাজতে দেখিলোঁ ফুটবলৰ তেনেকৈ আচলতে আমি প্লেটফৰ্মবিলাক পাব লাগিব অনুষ্ঠানবিলাক আয়োজন কৰিব লাগিব তেতিয়া আমাৰ ল'ৰা ছোৱালীবিলাকে আগবাঢ়ি যাব পাৰিব ভাল কাম কৰা দেখিলে সদায় তোমাক ফোন কৰি পেলাই কওঁ সেইকাৰণে আচলতে মই তুমিও বহুতখিনি কাম কৰি আছা এদিন তেনেকৈ কথা পাতি মোৰ ঘৰলৈ আমন্ত্ৰণ কৰিম বুলি মই ভাবিয়ে আছিলোঁ এতিয়া ভাওনাটো কি হ'ল আমাৰ সংস্কৃতিটো কি আমাৰ সংস্কৃতি আমি কেনেকৈ আধ্যাত্মিক দিশত আগবাঢ়ি যাওঁ কিন্তু আমি সেই ক্ষেত্ৰত দেখোঁ যে এতিয়া কিছুমান অপসংস্কৃতিলৈ ৰূপান্তৰিত হৈছে আপোনালোকে ঢলাত ঘৰ আপোনাৰ বলবমত যিটো পৰিৱেশ ঈশ্বৰক আচলতে সেনেধৰণে আৰাধনা কৰা নাছিলে অসমীয়া মানুহে তো আমি চেষ্টা কৰোঁ যে আমাৰ প্ৰজন্মটো শুদ্ধকৈ আমাৰ সংস্কৃতিটো শিকক আৰু খেলৰ ক্ষেত্ৰত চাওক খেলুৱৈসকল বা বিহুৱাসকল দেই মই বিশেষকৈ দুটা কৈছোঁ যেতিয়ালৈকে বিহু থাকে বিহুৱাজনৰ মূল্য বা বিহুৱতীজনৰ কিন্তু পাছৰ পৰৱৰ্তী পৰ্যায়টো কি হয় তো সেই ক্ষেত্ৰত আমি খেলুৱৈসকলেও কৈছোঁ এইটো প্ৰফেচনেল হিচাপে লৈ কিনে কেনেকৈ আগবাঢ়ি যাব পাৰে জীৱন জীৱিকাটো যে জীয়াই থাকিব পাৰি খেলিও বিশ্বতটো আটাইতকৈ পপুলাৰ বা ধনী ধনী ব্যক্তিৰ ভিতৰত তালিকাত হ'লে খেলুৱৈসকল পৰে তো এই কথাটো আমি বুজাওঁ যে খেলি কিনেও জীৱন আৰু জীৱিকাটো সুন্দৰভাৱে কেৱল খেলি স্বাস্থ্য সুস্থ ৰখাটো নহয় এইটো জীৱন আৰু জীৱিকা হ'ব পাৰে আৰু এতিয়া বিহু ক্ষেত্ৰত আমি সদায় কওঁ যে বিহুটো আমাৰ সংস্কৃতি হয় কিন্তু এইটো এটা প্ৰফেচনেলো হ'ল হয় এইটোক জীয়াই ৰাখিব লাগিব আৰু প্ৰফেচন হয় যে যেতিয়া আপুনি দেখিব বিহু নাচা বা বিহু ঢোল বজা ঢুলীয়াজনৰ শেষটো যদি বৰ দুখৰ হয় তেতিয়া কোনে বাৰু সেই সংস্কৃতিৰ ৰক্ষা কৰিবলৈ আহিব সেইটো বহুত কৰণীয় আচলতে বিহুৱতীহে মই ভাবোঁ আমাৰ যিটো আমাৰ অসমীয়া সংস্কৃতি বিহু ৰক্ষা কৰিছে আপোনালোকৰ অৱদান বহুত আপোনালোকক এইটো আমি শলাগ ল'ব লাগিব আপুনি কৰ্মশালাসমূহ কৰে কৰ্মশালাবোৰ আপুনি টকা পইচাৰ কাৰণে কেতিয়াও কৰা মই দেখা নাই মোৰ ব্যক্তিগতভাৱে আপুনি ইয়াৰ পৰা গৈ 20 কিলোমিটাৰ ডেইলি গাড়ীত অহা যোৱা কৰি আপুনি আমাৰ কৰ্মশালা বহুত বছৰ কৰিছে তো এইবিলাক ক্ষেত্ৰত ভাল লাগে যে নিজৰ চেণ্টিমেণ্টটো আমি জীয়াই ৰাখিছোঁ কিন্তু তাৰ লগতে আমি জীৱন জীৱিকাৰ লগত আপুনি বিভিন্ন পথ লৈছে আপোনাৰ এতিয়া নিজৰ কাপোৰৰ ব্যৱসায় আছে এইটো এটা কাৰণ নিজৰ মন পচন্দৰ কামটো কৰি আছে দুইটা ক্ষেত্ৰত আপোনাৰ শলাগ আৰু ৰিচেণ্টলি আপোনাক শুভেচ্ছাও দিব লাগে আমি আপুনি বিহুৱতীৰ গুৱাহাটীত পৰিৱেশন যি কৰিছিলে তাত আপোনাৰ মনত কিবা এটা দুখ থাকি গ'ল এইটো এটা বেলেগ বিষয় কিন্তু তিনিচুকীয়া জিলাখনক প্ৰতিনিধিত্ব কৰি আপুনি যে গোটেই অসমৰ আগত প্ৰতিষ্ঠা কৰি আহিলে সেইটো বাবে আপোনাক আমি শুভেচ্ছা মই ফোন যোগে আপোনাক দিছোঁ কিন্তু তথাপিও আজি লগ পাই আপোনাৰ
আৰু মোৰ কথা বাদ দিয়া, মোৰ বিষয়ে সদায় মোৰ ভিউৱাৰ্ছে দেখিয়ে থাকে, মোৰ ফলোৱাৰ্ছসকলে। তোমাৰ বিষয়ে এতিয়া তুমি ছাত্ৰৰ পৰা ছাত্ৰ নেতালৈ কেনেকৈ জাৰ্ণিটো অকণমান কোৱা। মই আচলতে ডুমডুমা মহাবিদ্যালয় যেতিয়া হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ পঢ়িব আহিছোঁ তেতিয়াৰ পৰা আচুৰ লগত জড়িত হ'লোঁ আৰু আজি ভাল দীঘলীয়া এটা সময় হ'ল, প্ৰায় 14 বছৰমান হ'ল ছাত্ৰ সন্থাৰ লগত জড়িত হৈছোঁ। কেতিয়াও ছাত্ৰ নেতা বুলি আজিও নাভাবোঁ, আজিও নিজক এজন সাধাৰণ কৰ্মকৰ্তা ছাত্ৰ সন্থা অসমীয়া মানুহে কাম কৰিব বিচৰা। কিন্তু আচুটো কৰি থাকোঁতেন কেতিয়া মানে আপুনি কাৰোবাৰ আপোন হৈ গ'ল ৰাইজৰ, কেতিয়া আপোনাৰ ওপৰত দায়িত্ব আহিলে, কেতিয়া আপুনি কৰি গৈ আছে আপুনি গমেই অনুভৱ নহয়। এতিয়া কোনোবাই কয় ছাত্ৰ নেতা, আমি নেতা নহয়, আমি কেৱল সেই সাধাৰণ ঘৰৰ পৰা ওলাই যোৱা ল'ৰাটোৱে যাৰ হেঁপাহ আছিলে মানুহসকলে কাম কৰিবলৈ। কাৰণ কিছুমান অভাৱ পালোঁ। এতিয়া মই আপোনাক কৈছোঁ কৰ্মশালা লয়, আপুনি যিখন কৰ্মশালা আমাৰ প্ৰথম কৰিছে ডুমডুমাত যেতিয়া আমি আঞ্চলিকৰ দায়িত্বত আছোঁ, সেইখন কৰ্মশালা প্ৰায় 10 বছৰমান পাছত অনুষ্ঠিত হোৱা গেপ এটা হৈ গৈছিলে। তো আমাৰ জেনেৰেশ্যনটোৱে বহুতখিনি গেপত নাপালে। আমি চেষ্টা কৰিছোঁ আমি নোপোৱাবিলাক আমাৰ প্ৰজন্মটো কেনেকৈ দিওঁ, ফুটবল কৰ্মশালাই হওক, বিহু কৰ্মশালাই হওক। নহ'লে আপুনি দেখিছিলে মাজতে বিহু দল নাইকিয়া হৈছিলে, হুঁচৰি দল, আপুনি নচা হিচাপে এইটো উপলব্ধি কৰিছে চাগে। কিন্তু এতিয়া আকৌ এটা হেৰি হৈ গ'ল, গতি ধৰি লৈ ল'লে। তোমাক লগ পাই থাকোঁ যদিও মানে তোমাৰ মই ঘৰৰ পৰিয়ালৰ বিষয়ে সোধা নাই, কেনেকৈ আছে তোমাৰ ঘৰ? মোৰ ঘৰত বৰ্তমান মোৰ মা, মই, খুৰা-খুৰী ল'ৰা দুটা, ককা আইতাহঁত আছে, সৰু খুৰা এজন আছে। আচলতে জইণ্ট ফেমিলি, দেউতা সৰুতে ঢুকালে আৰু তেতিয়াৰ পৰা একেলগতে থকা। আৰু মই নাম মাত্ৰহে আছোঁ, ঘৰত থকা নহয় আচলতে। প্ৰায় 14 বছৰমান হ'ল কলেজলৈ পঢ়িব অহাৰ পৰা মই ৰুম ভাড়াঘৰ এনেকৈ বাহিৰতে থকা নিচিনা হ'ল। প্ৰথম পঢ়িবলৈ আহি লগৰ লগত, কাৰণ ডুমডুমাত যে বিভিন্ন ঠাইৰ ল'ৰা ছোৱালী আহে, এনেকৈ ৰুমত থাকিলোঁ। তাৰ পৰা গৈ ছাত্ৰ সন্থাৰ আঞ্চলিক পৰ্যায়ত দায়িত্ব পালোঁ বা জিলা পৰ্যায়ত। তো তেতিয়া মানে গৈ এতিয়া প্ৰায় 14 বছৰমান হ'ল ঘৰত থকাই নাই ঘৰতে। তোমাক খুব ব্যস্ত থকা দেখা যায়। তোমাৰ ঘৰত কিবা প্ৰব্লেম আছেনে ছাত্ৰ নেতাক লৈ? মানে তুমি ইমান বিজি থাকিব লাগে, ঘৰত চাগে সময় দিব নোৱাৰা। তোমাৰ যিহেতুকে দেউতাও নাই, মা হয় বাৰু, সেনেকুৱা অসুবিধা নাই। কাৰণ ঘৰত মানে মা দেউতাই ছাপৰ্ট কৰে। আৰু কি হ'ল, মোক সৰুৰ পৰা খুব মই চঞ্চল মনৰ ঘূৰি ফুৰাটো। তো কি হ'ল, যেতিয়া ওলাই গ'লোঁ তো মায়ে কয় যে এইটো মোৰ ল'ৰা হৈ থকা নাই আৰু, এইটো ৰাইজৰে দিলোঁ, এতিয়া কেনেকৈ সি কৰে কৰি যাব। আৰু সদায় সেইটোৱে কয় যে যি কৰা ভাল কাম কৰিছোঁ, যাতে কেতিয়াও কিবা এটা দাগ নালাগক, কাৰোবাৰ মনৰ আঘাত নালাগক। ঘৰৰ পৰা সেনেকৈ অসুবিধা নাই। খালি মায়ে দিনটোত 2বাৰ ফোন কৰে আৰু, এবাৰ ধৰি লওক ৰাতিপুৱা উঠি কিবা খালা নাই আৰু ৰাতি ৰুম সোমালা নাই। এতিয়া যিহেতুকে তুমি গোটেই ডিষ্ট্ৰিক্টৰ এজন সভাপতি, বহুতখিনি দায়িত্ব থাকে গোটেই ডিষ্ট্ৰিক্টখনৰ। আৰু মই এটা কথা এনেই জানিব বিচাৰিছোঁ, এতিয়া যিহেতুকে আমাৰ ইলেকশ্যনো আহি আছে, বৰ্তমান চৰকাৰখনৰ বিষয়ে কিবা ক'ব বিচাৰিবা নেকি? তেওঁলোকে মানে কাম বাৰু কৰিছে আমাৰ জিলাখনলৈ, হয়, আৰু কিমানখিনি কৰাটো দৰকাৰ? এতিয়া মই আপোনাক একদম সহজতে কথা এটা কৈছোঁ। যদি তিনিচুকীয়া জিলাখনৰ কথা কওঁ, তিনিচুকীয়া জিলাখনৰ প্ৰত্যেকটো সমষ্টিৰ নিজস্ব এটা আইডেণ্টিটি আছে। শদিয়াখন, কুন্দিল নগৰ, য'ত আমাৰ অসমৰ প্ৰথম সূৰ্য উদয় হয়। বা তাৰপৰা গ'লে আপুনি ডুমডুমালৈ গুচি গ'লে চাহ নগৰী, ডিগবৈ তৈল নগৰী, তেনেকৈ আপুনি গুচি যাওক মাকুমতে হলৌ বান্দৰ হিচাপে গোটেই বিশ্বতে বিখ্যাত। তিনিচুকীয়া এখন বাণিজ্যিক চহৰ। তো গোটেইখিনিক লৈ আমি এটা টুৰিজিমৰ ক্ষেত্ৰত ডেভেলপমেণ্টত কিন্তু তিনিচুকীয়া জিলাখন আগবাঢ়িব পৰা নাই। আৰু তাৰ লগতে এতিয়া আপোনাকে মই উদাহৰণলৈকে পুনৰবাৰ দিছোঁ, যিহেতু আপুনি এখন ব্যৱসায় খুব সুন্দৰভাৱে ঘৰৰ পৰা চলাই আছে, ঘৰত এটা আপোনাৰ শ্ব'ৰুমৰ ব্যৱস্থা আছে য'ত আপোনাৰ কাপোৰ কানি ব্যৱসায়। কিন্তু এই বিপণীখনে যদি আপোনাৰ তিনিচুকীয়াৰ মাজমজিয়াত যোনবোৰ মিউনিচিপালিটি আণ্ডাৰৰ বৰ্ডৰ দোকানত যদি আপোনাক এলটমেণ্ট দিয়ে, আপুনি এজন অসমীয়া মহিলা হিচাপে স্বাৱলম্বী আৰু শক্তিশালী ৰূপে হ'ব। তো এই ক্ষেত্ৰত সবেই হিতাধিকাৰী সৃষ্টি কৰিছে আৰু চৰকাৰী চাকৰিৰ কথা কৈছে। কিন্তু আমাৰ যে আই মাতৃসকল, আমাৰ যে যিসকল নিবনুৱা যুৱক যুৱতী, তেওঁলোকক ব্যৱসায়টো কেতিয়া দিব? নে অকল শুকুৰবাৰ বজাৰ, মঙলবাৰ বজাৰ, বৃহস্পতি বজাৰ ৰাজপথতে তেওঁলোকে চব্জি বিক্ৰী কৰি থাকিব? আৰু দেখিছেনে আপুনি তিনিচুকীয়ালৈ যাওকচোন, আঙুলি মূৰত গণি হিচাপ কৰিব অসমীয়া মানুহৰ দোকান নাই। এই কথাটো দুৰ্ভাগ্যজনক। যদি প্ৰত্যেকজন বিধায়কে ক'লে হয় যে মোৰ কাৰ্যকালত মই 100খনকৈ দোকান ব্যৱসায় প্ৰতিষ্ঠান আমি অসমীয়া ল'ৰা ছোৱালীকেইটাক দিম, 5 বছৰত 500কৈ বাঢ়ি গৈ থাকিলে দোকান বিপণী। কিন্তু আজি আপুনি বিচাৰি গ'লে তিনিচুকীয়াত আপুনি বিপণী নাপায়, ক'বলৈ নাপায়। এইটো কথা আমি ভাগ কৰি কোৱা নাই, কিন্তু কিছুমান ক্ষেত্ৰত আপুনি যদি অসমীয়া ছোৱালীয়ে দোকান বিচাৰি গ'লে অন্য সম্প্ৰদায়ে আপোনাক ভাড়াটো দিবও নোখুজিব পাৰে। এইবিলাক কথাটো হ'ল যে চৰকাৰে এইবোৰ কথা নতুন মাৰ্কেটৰ ব্যৱস্থা, উদ্যোগৰ ব্যৱস্থা কৰি আমাৰ যুৱক যুৱতীসকলক আগবঢ়োৱাটো প্ৰথম প্ৰাধান্য। ৰাস্তা বনোৱাটো কেৱল উন্নয়ন নহয়, নহ'লে এই ৰাস্তাৰে মানে কি কৰোঁ, কাক চলাচল কৰিবলৈ? আমাৰতো একো নাই। এতিয়া খেতিৰ ক্ষেত্ৰত ক'লোঁ, আলু খেতিয়কসকলে কেনেকৈ প্ৰতিবাদ কৰিবলগীয়া হয়। তো উচিত মূল্য নাপায়, মিডলমেন সোমাই গ'ল। কিন্তু মহিলাসকলৰ মই দুটা ক্ষেত্ৰত খুব নটিচ কৰিছোঁ। আগতে মেকআপ আৰ্টিষ্ট বুলি ক'লে আমি বাহিৰৰ পৰা কোনোবা আহে, কিন্তু এতিয়া প্ৰত্যেকখন গাঁৱৰ চুবুৰীতে বা এজনী মেকআপ আৰ্টিষ্ট আছে। সৰু গাঁৱৰ ওচৰত তুলনি বিয়া এখন, বাৰ্থডেত মেকআপ কৰিবলৈ, বৰ বিয়াতো মেকআপ কৰে। তেনেকৈ কেকৰ বজাৰখন অসমীয়া মহিলাই দখল কৰিলে। কিন্তু পুৰুষবিলাক অলপ পিছ পৰি ৰৈছোঁ।
পুৰুষ চৰকাৰী চাকৰি নহয় কিবা ব্যৱসায় আমি মানে এই যিবিলাক আমাৰ কাম দৈনন্দিন জীৱনৰ এই চুলি কটা সেইটো প্ৰয়োজনবোধ মই আপোনাৰ ঘৰলৈ আহিছোঁ মই চুলিখিনি কাটিবই লাগিব অসমীয়া ল'ৰা এটা কাটিলে মই 2 ঘণ্টা ৰখি কাটিম সেই চেণ্টিমেণ্ট এটা আছেতো তেনেকৈ বহুত কথা আছে চুলি ক্ষেত্ৰত বা বিভিন্ন ক্ষেত্ৰত কিন্তু এতিয়া বহুত ল'ৰা ছোৱালীয়ে আমাৰ ল'ৰাই কাম কৰিছে দেই এতিয়া তিনিচুকীয়া যিকেইখন নতুন ৰিজৰ্ট আছে তাত প্ৰায় যিমানখিনি তাত ষ্টাফ আছে গোটেইখিনি কিন্তু অসমীয়া ল'ৰা ছোৱালী সেইটো এটা পৰিৱৰ্তন হৈছে আৰু হ'ব লাগে আৰু চৰকাৰে কেৱল চাকৰিৰ হিতাধিকাৰী নহয় স্বত্বাধিকাৰী ব্যৱস্থা কৰিব লাগে ব্যৱসায়টো আমাৰ হাতত দিব লাগিব বাণিজ্যিক চহৰত অসমীয়া মানুহৰ দোকান নথকাকৈ কি কাম বাণিজ্যিক চহৰত সেইটো এটা ভাবোঁ মানে এইখিনি যদি আমি কৰিব পাৰোঁ আজৰি আনিব পাৰিলে আমাৰ ভাল হ'ব তুমি কোৱা কথাটো ঠিকেই এই যিটো আমাৰ শুকুৰবাৰ শনিবাৰ বজাৰতহে আমাৰ অসমীয়া মহিলাক দেখিবলৈ পোৱা যায় সেইটোৱে দুৰ্ভাগ্যজনক যোনজন তিনিচুকীয়া জিলাৰ শদিয়া ঢলা হাঁহাটি কৰ্দগুৰি কাকপথাৰ অঞ্চলৰ সকলো আই মাতৃসকল যায় ডিব্ৰুগড় বজাৰ দিয়ে তিনিচুকীয়াত দিয়ে সেইসকল মহিলাক যদি স্থায়ীভাৱে এখন বজাৰ প্ৰতিষ্ঠা কৰিব পৰা যায় আমি বিভিন্ন ৰাজ্যত গৈছোঁ য'ত স্পষ্টকৈ উল্লেখ থাকে এখন গোটেই মহিলা বজাৰ জনজাতীয় মহিলাৰ বাবে বা জনগোষ্ঠীয় মহিলাৰ বাবে সংৰক্ষিত বজাৰ এনেকুৱা বহুত ঠাইত মই গৈছোঁ পাইছোঁ সেই বস্তুটো আমি কৰিব পাৰোঁ নাই যে আমাৰ অসমীয়া মানুহৰ বাবে স্থায়ী এখন বজাৰ মহিলা তাত অন্য কোনো ব্যৱসায় কৰিব নোৱাৰিব অসমীয়া মানুহটো চব কৰে আজিকালি মহিলাটোক মাংস কাটে মহিলাই চব্জি বিক্ৰী কৰে মহিলাই তাঁত বয় মহিলাই খেতি কৰে মহিলা কোনো ক্ষেত্ৰত নহয় মই কৈছোঁ প্ৰথম মহিলাসকলক আঁচনি দিয়াতকৈ আঁচনি দিবই লাগে কিন্তু তাৰ লগত সংস্থাপনটো যদি স্থায়ী কৰি দিয়ে আৰু ভাল হ'ব আৰু দুকো উৎসাহে কাম কৰিব সেইটো অনুভৱ ভাল কথা কৈছা ইমান ডাঙৰ ডাঙৰ চিন্তা আচলতে মই মহিলাৰ ক্ষেত্ৰত বেছি ইনস্পায়াৰ্ড কেলে মোৰ দেউতা 4 বছৰ বয়সত পালে সেই বয়সৰ পৰা মোক আজি এই পৰ্যায়লৈকে আহোঁতে মোৰ মাৰ যিখিনি অৱদান আছে মই উপলব্ধি কৰোঁ এজনী মহিলাই নোৱাৰা কাম একো নাই তো নিশ্চিতভাৱে সেই ক্ষেত্ৰত মানে মহিলাসকলক যদি আমি অকণমান সা সুবিধা কৰোঁ যে এতিয়া এসময়ত মহিলাসকল ঘৰৰ পাকঘৰৰ পৰা ওলাই গৈ আজি ব্যৱসায় বাণিজ্য কৰিছে কিন্তু তাৰ লগত আৰু অকণমান যদি অকণমান সুবিধা বহুত বেছি সুবিধা নালাগে এখন আমি কোৱা নাই যে গোটেইটো চৰকাৰে ডিপেণ্ডেণ্ট হ'ব লাগে কিন্তু তেওঁলোকে যদি অকণমান মাটি ঠাই স্থায়ী উলিয়াই দিয়ে বজাৰ নিৰ্মাণ কৰি দিয়ে তেতিয়াহ'লে কিন্তু মই কৈছোঁ গোটেই বজাৰখন অসমীয়া মহিলাই দখল কৰিব সেইটো স্পষ্ট আৰু কিবা এই চৰকাৰখনৰ পৰা আমি আশা কৰিছোঁ যে চব শিক্ষা ক্ষেত্ৰত আৰু স্বাস্থ্য ক্ষেত্ৰত কেতিয়াও ব্যৱসায় হ'ব নালাগে শিক্ষা আৰু স্বাস্থ্য যেতিয়ালৈকে ব্যৱসায় হৈ থাকিব তেতিয়ালৈকে আপোনাৰ এটা জাতি কেতিয়াও আগবাঢ়ি নাযায় এতিয়া আমি দেখিছোঁ বহুত ক্ষেত্ৰত ক'বলৈ বেয়া চৰকাৰী মাধ্যমৰ ছাত্ৰ ছাত্ৰীক কেৱল দুখীয়া পিছপৰা শ্ৰমিক ৰাইজৰ সন্তান যায় কোনো বিষয়া কোনো চৰকাৰী চাকৰিয়াল কোনো ৰাজনীতিবিদৰ সন্তান নাযায় এই পৰিৱেশটো হ'ব লাগে যোনদিনাখন দেখিব যে প্ৰফেচাৰ এজনৰ পৰা আদি কৰি একদম ব্যৱসায় ৰাজনীতিবিদ এজনে ক'ব যে মোৰ মাৰ গা বেয়া চৰকাৰী মেডিকেলখনলৈ যাব পাৰোঁ মোৰ ল'ৰাটোৱে পঢ়িব শিক্ষা চৰকাৰী স্কুলৰ পৰা আৰম্ভ কৰিব সেইদিনাখন দেখিব আপুনি দেশ সলনি হ'ল তো আমি কৈছোঁ স্বাস্থ্য আৰু শিক্ষাটো ব্যৱসায় নহয় এইটো সম্পূৰ্ণভাৱে এটা বিনামূলীয়া কৰিব লাগে আৰু শিক্ষিত চামক আগবঢ়াব লাগে ৰাজনীতিত নহ'লে কি হৈছে আমি একেখিনি ব্যক্তিকে ৰাজনীতিত দেখিয়ে আছোঁ তেওঁলোকে কোনো ধৰণৰ নতুন চিন্তা পৰিকল্পনা আনিব পৰা নাই নতুন প্ৰজন্ম যিহেতু দেশৰ 60% নতুন প্ৰজন্মক সুবিধা দিব লাগে আৰু বিশেষকৈ মহিলাসকলৰ নতুন চিন্তাধাৰা মহিলা প্ৰাৰ্থীকো অকণমান প্ৰাধান্য দিব লাগে বুলি ভাবোঁ আৰু এটা কথা সুধোঁ একেবাৰে মানে সেইটো পাৰ্চনেল বুলি ক'ব লাগিব যিহেতুকে এজন ডেকা ল'ৰা কোনোবা বিশেষ এগৰাকী আছেনে নহয় বিশেষ বুলিবলৈ চব জীৱনত প্ৰত্যেকজন ব্যক্তিয়ে বিশেষ আপোনাৰ লগত অহা বন্ধু লগ কিন্তু বিশেষ বুলি ক'লে আপুনি যিটো প্ৰসংগ মোৰ ছোৱালী ভিউৱাৰ্ছো বহুত আছে সেইকাৰণে আচলতে আপুনি যদি প্ৰেমৰ সংজ্ঞাটো সুধিছে তেতিয়াহ'লে প্ৰেমৰ মোৰ কথাটো হ'ল যে ঘৰ এখন যিমান ধুনীয়াকৈ আপুনি সজাই লোৱাৰ পিছতো এখন ফুলনিৰ প্ৰয়োজন আছে ফুলনিখনে ঘৰৰ সৌন্দৰ্যটো আৰু হয় জীৱনটা আপুনি যিমান সুন্দৰকৈ গঢ় লৈ উঠিব মানে প্ৰেমৰ প্ৰয়োজনীয়তা আছে আৰু প্ৰেমৰ এটা হেৰি থাকেতো মৰ্যাদা থাকে মালিনী বুলি নহয় এই যে জীৱনটোত কোনোবা এজন ব্যক্তি আপোনাক উৎসাহ দিয়া আপোনাৰ ওপৰত বিশ্বাস হোৱা ব্যক্তি নিশ্চিত সকলোৰে জীৱনত প্ৰয়োজন আছে বা থাকে ভাল লগা হয় সেই প্ৰেমৰ মৰ্যাদা পায় নাপায় বেলেগ কথা কাৰোবাৰ খোৱাও হয় নহয় কিন্তু ফুলনিখনৰ এটা পৰিৱেশ থাকে নহয় ঘৰটো এতিয়া আপুনি ইমান ধুনীয়াকৈ সুন্দৰকৈ সজাই ৰাখিছে ধুনীয়াকৈ হৈছে তথাপিতো ফুল কেইজোপা কিয় ৰাখিছে ইয়াৰ মাদকতাটো আৰু ইয়াৰ হেৰিটো বেলেগ তো জীৱনত প্ৰেমৰো প্ৰসংগতা ইমান যিমান জীৱনত ফুলনিৰ ফুলৰ প্ৰয়োজন আছে উত্তৰটো দিছা আৰু এটা কথা সুধিবলৈ বিচাৰিছোঁ মানে তোমাৰ ছাত্ৰ নেতাৰ মানে কিমান দিনীয়া পৰিকল্পনা বুলি ক'ব লাগিব আৰু চাওক আছু ছাত্ৰ সন্থা একেবাৰে ছাত্ৰ পঢ়ি থকা পৰ্যায়তে আৰম্ভ কৰিছিলোঁ কলেজত এতিয়া বাৰু পঢ়ি আছোঁ কিন্তু কথাটো হ'ল যে ছাত্ৰ সন্থা
কিমান দিন কৰিম বা থাকিম বুলি থাকিব পাৰি বা কৰিম বুলি কৈ থাকিব পৰা সংগঠন নহয়। ইয়াত অনুশাসন আছে, ব্যৱস্থা আছে, আৰু ইয়াত আপুনি যিমান দিন লাগে নিষ্ঠা আৰু সততাৰে কাম কৰিও মোৰ যিমান দিনৰ অভিজ্ঞতা আপুনি কৰি যোৱা কামৰ মৰ্যাদা পাব, সেয়া নিশ্চিত। কাৰণ ছাত্ৰ সন্থাটো এটা গোটেই ৰাইজৰ চকুত চলি থকা এটা সংগঠন, চাই থাকে ৰাইজে, আৰু তাৰ লগতে খুব নেতৃত্বই খুব এটা কয় নহয় যোনটো আজিকালি ৰিপৰ্ট কাৰ্ড হিচাপে চাই থাকে যে কি কৰি আছে, যে কেৱল দায়িত্ব লৈ বহি আছে নে দায়িত্বখিনি লৈ পৰিচালনা কৰিব পাৰিছে, ৰাইজৰ বিশ্বাস জয় কৰিব পাৰিছে নে, সকলো ধৰণৰ চাই থাকে। আৰু ছাত্ৰ সন্থাক ভাল পাওঁ, জাতিটোক ভাল পাওঁ। মোৰ কথাটো হ'ল ছাত্ৰ সন্থাত থকা পৰ্যায়ত বা এৰি যোৱা পৰ্যায়টো বা জীৱনৰ শেষৰ দিনটো লাগে এনেকুৱা এটা পৰিৱেশ যাতে দি থৈ যাব পাৰোঁ নিজৰ জিলাখনত, সৰু ঠাইতে কৈছোঁ মই, গোটেই ৰাজ্যখনৰ কথা ক'বলৈ আমাৰ হেৰি নাই, যাতে তাত অসমীয়া মানুহে কামিহাৰ পোনকৈ বুকু পিন্ধাই অসমীয়া স্বাভিমানী অসমীয়াই জীয়াই থাকিব পাৰে, যাতে ব্যৱসায় বাণিজ্যত কোনো বাধা নোহোৱাকৈ তেওঁলোকে শক্তিশালীৰূপে কাম কৰিব পাৰে। এই কথাটো মই বিচাৰোঁ, যাতে ৰাজপথত ৰাতি 10 বজাতো আমাৰ ভণ্টি এজনী ওলাই যাব পৰা পৰিৱেশ, ভয় নোহোৱাকৈ, শংকা নোহোৱাকৈ। কেতিয়াবা ঠাই আছে, এতিয়া তিনিচুকীয়াতে কেতিয়াবা আমি দেখোঁ সৰু সৰু কথাত সংঘাত লাগে, সেইবোৰ যাতে নহয়, এনেকুৱা এটা পৰ্যায়লৈ আমি বিচাৰোঁ যে আমাৰ প্ৰজন্মটোক ওলাই আনিব লাগে আৰু প্ৰতিষ্ঠা কৰিব লাগে। আৰু তোমালোকৰ ছাত্ৰ সন্থাৰো বহুত যিহেতু দায়িত্ব থাকে সমাজৰ প্ৰতি, তোমালোকে সেইখিনি দায়িত্ব কিমান দূৰ কৰিছোঁ বুলি ভাবা? চব আমিতো এতিয়া নিজে কাম কৰিছোঁ, নিজে পৰীক্ষা দিয়াৰ পাছত যদি সোধে ভাল হৈছে বুলি ক'ব। এতিয়া পেপাৰ চেক কৰা আমি চব ছাত্ৰ সন্থা হিচাপে আমি প্ৰত্যেকজন ব্যক্তিক আমি বিচাৰিছোঁ যে টাচ কৰিবলৈ কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ। আৰু লগতে আমাৰ এটা চিন্তা মানে আমাৰ যিটো শিপা, বিহু, ভাওনা, বৰগীত, দিহানাম এইবিলাকৰ লগত জড়িত কৰাৰ লগতে শিক্ষা, এতিয়া আমি আমাৰ ভাওনা হৈ গ'ল, ইয়াৰ পাছত আমাৰ এতিয়া ফুটবল হৈ গৈছে, ইয়াৰ পাছত আমি দিহানাম, তাৰপিছত আমি এখন আপোনাৰ দেউতাই পঞ্চশ্বহীদত আছে, ভৱেন মৰাণত আপুনি জীয়াৰী, তেওঁ শ্বহীদ, তেওঁলোকৰ সোঁৱৰণিত যিখন ভলীবল খেল হৈছিলে আমন্ত্ৰণমূলক, সেই খেলখন আমি আকৌ অনুষ্ঠিত কৰিম ভাবিছোঁ। আৰু তাৰ লগত আমাৰ দিহানাম কৈছোঁ, আমি কোচিঙৰ এটা ব্যৱস্থা কৰিম ভাবিছোঁ, যাতে জাতিটোৰ পৰা এজন ভাল ভাল প্ৰশাসনিক বিষয়া ওলায়। নহ'লে এটা এনেকুৱা এটা পৰিৱেশ হৈ গৈছে যে এটা জাতিৰ কিমান বিধায়ক আছে, এটা জনগোষ্ঠীৰ কিমান বিধায়ক আছে, সেইটো নহয়। অসমীয়া জাতি আমি কিমান দক্ষ প্ৰশাসনিক বিষয়া, খেতিয়ক, গায়ক, শিল্পী, আমাৰ সকলো দিশত যাতে দবদবাই থাকিব পৰা ব্যক্তি আমি সৃষ্টি কৰিব পাৰোঁ। কেৱল আমি এতিয়া এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰি দিয়া হৈছে সামাজিক মাধ্যমত যে ৰাজনীতি কৰা ব্যক্তিজনে সৰ্বশ্ৰেষ্ঠ নহয়। ৰাজনীতি 5 বছৰৰ কাৰণে কোনোবা শাসনত আহে, কিন্তু প্ৰশাসনিক বিষয়া এজন, IPS এজন বা APS এজন বা খেতিয়ক এজন, তেওঁ মৰাৰ দিনলৈকে সেই সন্মানটোলৈ জীয়াই থাকিব। তো এইখিনি ক্ষেত্ৰত আমি ভাবিছোঁ আমাৰ ল'ৰা ছোৱালীখিনি আগবঢ়াবলৈ আমি এটা কোচিঙৰ ব্যৱস্থা কৰি আছোঁ। আৰু সৰু সৰু যিবোৰ ছাত্ৰ ছাত্ৰী আছে, এতিয়া আমি নতুনকৈ কিছু পৰিকল্পনা কৰিছোঁ যে সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ যি আত্মবিশ্বাস বৃদ্ধি কৰিবলৈ আমি তেওঁলোকৰ যে সাধু কোৱা প্ৰতিযোগিতা, আমাৰ ৰাইমছ গোৱা প্ৰতিযোগিতা, সেনেকুৱা ধৰণৰ সৰু সৰু অনুষ্ঠান বহিলে কি হয়, মঞ্চৰ আগত যেতিয়া ছাত্ৰ ছাত্ৰীয়ে কথা ক'ব, এটা আত্মবিশ্বাস বাঢ়ি আহে। আৰু আমাৰ ল'ৰা ছোৱালীবোৰ কোনো ক্ষেত্ৰত কম নহয়। আচলতে মই কৈছোঁ মঞ্চখন পাব লাগিব আগবাঢ়ি যাবৰ কাৰণে, সেই মঞ্চবোৰ আচলতে কোনোবাই নহয় কোনোবাই মানে দিব লাগিব। আমি আৰু এটা কথা আপোনাক কৈছোঁ, মই আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ চবতকৈ ভাল গুণটো আপুনি যদি চায়, ছাত্ৰ ছাত্ৰীসকল আমাৰ বহুত ফাষ্ট লাৰ্ণ। আপুনি নৃত্য শিকক, আপুনি ভাষা এটা শিকক, যিকোনো বস্তু পটককৈ শিকিব পাৰে। আৰু সেইটোক আমাৰ চাগে ক'ৰবাত নহয় ক'ৰবাত আমাৰ জাতিটোৰ কাৰণে এটা বহুত শুভ লক্ষণ। আমি দেখোঁ আজি একদম সৰু ল'ৰা ছোৱালীয়ে কেতিয়াবা ব্লগ বনাই নাচে, সেইটো বয়সত চাগে আমাক মোবাইল বা আমাক যদি এটা নামটো কোৱা বুলি ক'লে আমাৰ হাত ভৰি কঁপিছিলে, কিন্তু আজিৰ প্ৰজন্মতে একেবাৰে বিপৰীত। তো এই প্ৰজন্মতে আমি ভাবোঁ আৰু শক্তিশালীৰূপে আগবাঢ়িব। এতিয়া আপোনালোকে কৰ্মশালা পঢ়ে, ইমান কণমানি 2-2.5 বছৰীয়া ছোৱালীজনী ৰিহা পিন্ধি আহে বা 3-4 বছৰ ল'ৰা ঢোলটা লয়, এইবিলাক যেতিয়া দেখোঁ তেতিয়া লাগে যে কিবা এটা কৰি আছোঁ আৰু সফল হৈছোঁ চাগে। তাৰো ওপৰত বাকী ৰাইজে বিবেচনা কৰিব আৰু কি হৈছে কি নাই, কিন্তু ভাল লাগে যেতিয়া একদম কণমানি ল'ৰা ছোৱালীবোৰ দেখোঁ বিহুলৈ নাচিবলৈ আহিছে, কোনোবাই অংশগ্ৰহণ কৰিবলৈ আহিছে, খুব এটা মনত আনন্দ হয় যে আমাৰ সংস্কৃতিটো বাচি আছে। আজি লগ পাইছোঁ যিহেতুকে একেবাৰে মানে আৰু দুটামান কথা জানিয়ে লওঁ বুলি ভাবিছোঁ। এতিয়া দেখিবলৈ পোৱা যায় বহুত ছাত্ৰ নেতা গৈ পেলাই ৰাজনীতিৰ পথাৰখনলৈ যোৱা দেখা যায়। তোমাৰ তেনেকুৱা কিবা আছে নেকি পৰিকল্পনা ভৱিষ্যতলৈ? ৰাজনীতিৰ পথাৰলৈ বহুতে গৈছে, 1% গৈছে। আচলতে বহুতে নাজানে এই কথাটো। চবেই ভাবে আছু কৰা প্ৰত্যেকজন ব্যক্তি ৰাজনীতিলৈ গৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্যজন প্ৰাক্তন আছুৰ কেন্দ্ৰীয় বিষয়ববীয়া, BRM কলেজ, আমাৰ বীৰ ৰাঘৱমান কলেজৰ যোনজন বৰ্তমান প্ৰিন্সিপাল আমাৰ অমৰজিৎ চুতীয়া, তেওঁ প্ৰাক্তন ছাত্ৰ সন্থা কৰ্মকৰ্তা। আচলতে আমি সেই 1% কথাই আলোচনা কৰি থাকোঁ যিসকলে ৰাজনীতিলৈ গ'ল, কিন্তু ৰাজনীতিক
কৰোঁ বুলিলে কিছুমানে কৰি তললৈ খাপৰ কৰি দিয়ে, সেইটো বেয়া লাগে। কিন্তু আমাৰ এটা কথা, আমি ছাত্ৰ সন্থা কৰিছোঁ, বৰ্তমান ছাত্ৰ সন্থাটোক শক্তিশালী ৰূপে আগবঢ়াই যাওঁ। আমাৰ জিলাখন বহুত সমস্যাৰে জড়িত। আমি কওঁহে যে তিনিচুকীয়া জিলাখন আমি খিলঞ্জীয়া মানুহৰ আধিপত্য আছে। আপুনি ভাবক, তিনিচুকীয়া জিলাত বিহাৰ দিৱসলৈকে পাতিবলৈ পৰিকল্পনা কৰা হৈছিলে। বিহাৰ দিৱস পাতিবলৈ পৰিকল্পনা লোৱা ব্যক্তিকেইজন কিন্তু মানে আমাৰ কিছুমান চিনাকি মুখ। তো এই খাপৰ ৰাজনীতি কৰিবলৈ আমাৰ সাহসো নাই, ইমান তললৈ গৈ মানুহে ৰাজনীতি নকৰে। আমি এটা কথাই কৈছোঁ, আমি ৰাইজৰ লগত থাকিম, ৰাইজৰ কাম কাজ কৰিম, আৰু আমাৰ প্ৰজন্মটো যাতে এখন সুস্থ বাতাবৰণত জীয়াই থকা পৰিৱেশ, আৰু শিক্ষাৰ ক্ষেত্ৰত আমাৰ প্ৰজন্মটো আগবাঢ়ি যোৱাটো আমাৰ পৰিকল্পনা। ৰাজনীতিটো বৰ প্ৰথম পচন্দ নহয়, কিন্তু ৰাজনীতিটো কিছুমান মানুহে ইমান তলৰ খাপৰ এতিয়া ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে, যিবোৰ মূল্যবোধৰ ৰাজনীতি আছে। এতিয়া সদনত আলোচনা হয় যিবিলাক বিষয়, এইবিলাক বিষয় আচলতে এনেকুৱা ধৰণৰ সাধাৰণ মানুহে চালে সেইবোৰ প্ৰাসংগিক বিষয় নহয়তো, যা এটা কথা ক'বলৈ আৰম্ভ কৰিছে। এইবোৰ নকৰি যদি কোনোবাই ভাল ব্যক্তিয়ে ৰাজনীতি কৰে, চাবলৈ ভাল লাগে। এসময়ত স্বনামধন্য ব্যক্তিসকল সেই সদনত বহিছিল, এতিয়া যিহকে তিহকে কয়, কোনোবাই জানে নাজানে চোচা মাৰি আহে মাৰপিট লাগিবলৈ। এই পৰিৱেশৰ ৰাজনীতিৰ কথাটো আৰু ভিতৰত থাকি আমি বিচাৰোঁ শিক্ষিত প্ৰজন্মই আগবাঢ়ি যাওক সকলো দিশত, সাংস্কৃতিক দিশত, সামাজিক দিশত, শৈক্ষিক ক্ষেত্ৰত, ৰাজনীতিৰ ক্ষেত্ৰত, সকলো ক্ষেত্ৰত নতুন প্ৰজন্ম, শিক্ষিত প্ৰজন্মটো আগবাঢ়ি যাওক বুলি আমি আশা কৰিছোঁ। ছাত্ৰ সন্থাৰ এটা দায়িত্বত যিহেতু ছাত্ৰ সন্থাৰ প্ৰতিনিধিসকলে দিছে, ৰাইজে বিশ্বাস কৰিছে, এই মৰমখিনি এৰি যদি ৰাজনীতিৰ কথা কোনোবাই চিন্তা কৰি থাকে, এইটো কোনো যুক্তিয়ে নহয়। আৰু আমি কাম কৰিব বিচাৰোঁ, আমি কাম কৰি ভাল পাওঁ মানুহ। কাৰণ যেতিয়া আমি নিজৰ মানুহখিনিৰ মুখত হাঁহি এটা দেখোঁ, সৰু সমস্যা এটা সমাধান কৰিবলৈ আমাৰ কাৰণে যথেষ্ট। আৰু চবেই এইটো কথা ভাবি থাকে যে সমস্যা সমাধান কৰিবলৈ ৰাজনীতিত যাব লাগিব, সেইটো নহয়। আৰু এতিয়া চাব, আপুনি তিনিচুকীয়া জিলাখন যিমান কৰ কাটল দিয়ে, সিমানখিনি তিনিচুকীয়া জিলাখন আগবঢ়া নাই। কিন্তু যিসকল মন্ত্ৰী বিধায়ক আছে, টকা পইচাৰ ক্ষেত্ৰত সিহঁতি কিন্তু অসমৰ 10জন বিধায়কৰ তালিকাত আহি যাব। তো এই ক্ষেত্ৰত ৰাজনীতি নহয়, ৰাজনীতি হ'ব লাগে ৰাইজৰ সমস্যা সমাধানৰ হকে, ৰাইজৰ অস্তিত্ব, খিলঞ্জীয়া মানুহৰ অস্তিত্ব হকে। আৰু এই কথাটোৱে মই মানে বিশ্বাস কৰোঁ, ৰাজনীতিৰ ক্ষেত্ৰত মই এই কথাটো বিশ্বাস কৰোঁ যে ৰাজনীতি হ'লে ৰাইজৰ হকে ৰাজনীতি হ'ব লাগে। এতিয়া ৰজা বনা ৰাজনীতিটো ভাল লগা নাই। অসমত যিটো পৰিৱেশ বৰ্তমান, এইটো মানে বোকা চিটোৱা হৈ আছে। যদি ইমানে ৰাজনীতি কৰিব মন আছে, এনেকুৱা ৰাজনীতি কৰক, গোটেই দল সাহস বিৰোধীয়ে মিলি জুবিন গাৰ্গ ডাঙৰীয়াক ন্যায় দি দেখক, সেইটোহে ৰাজনীতি ক'ম তেতিয়া। যদি জুবিন গাৰ্গ ডাঙৰীয়াক ন্যায় দিব পাৰে, হঠাতে বোলে ন্যায় দিলে, তেতিয়া আমি ক'ম এইটো এটা ৰাজনীতি আছিলে। এতিয়া দুইটা দলে ইটো দলে বোকা ছটিয়াই থকাটো, সেইটো ৰাজনীতি হ'ব নোৱাৰে। নতুন প্ৰজন্মতে খুব বেয়া পাইছে। চাওঁতে ইমান দিন পাৰ হৈ গৈছে, 5 মাহ অতিক্ৰম কৰিব। জুবিন গাৰ্গ ডাঙৰীয়াক যদি অসমীয়া মানুহে ন্যায় দিব নোৱাৰে, তেতিয়াহ'লে আৰু ভৱিষ্যতে আমি কিবা কৰিব পাৰিম বুলি আমি আশা নকৰোঁ। আৰু আমাৰ এটাই আহ্বান, এইবোৰ বিষয় জুবিন গাৰ্গ ডাঙৰীয়াৰ নিচিনা এজন সত্তা নাইকিয়া হৈ যোৱাত আমি সকলোৱে দল, মত, ভাষা, ধৰ্ম নিৰ্বিশেষে আমি এখন চালিৰ তলত অসমীয়া হ'ব নোৱাৰোঁ নেকি? হ'ব পাৰোঁ। আমি এখন চালিৰ তলত অসমীয়া সাজি জুবিন গাৰ্গ ডাঙৰীয়াক আমি ন্যায় দিব পাৰোঁ, তেতিয়াহে চাগে তেওঁ ঈশ্বৰ পুত্ৰ হিচাপে মানে আমি কিবা এটা তেওঁক কেতিয়াবা চাগে পূজা কৰি সাধনা কৰি আমি পাৰিম। আৰু এইসকল ব্যক্তিয়ে যদি এনেকৈ বোকা ছটিয়াই থাকে, তেওঁলোকক কিন্তু সময়ে ক্ষমা নকৰে, এয়া নিশ্চিত। সময়ে ক্ষমা কৰি নিদিব। 3-4 বছৰৰ পৰা পিছে দেখিয়ে আছোঁ তোমালোকে খুব ধুনীয়াকৈ আমাৰ অঞ্চলত এই অনুষ্ঠানবিলাক আয়োজন কৰি থাকা, সেইখিনি দেখি পেলাই খুব ভাল লাগে। আৰু সঁচাকৈ তোমাৰ লগত কথা পাতিও বহুত বেছি ভাল লাগিলে। আৰু কথা বহুতেই আছিলে পাতিবলৈ, এতিয়া হয়তো বহুতখিনি কথা মনলৈ নাহিছেই। তুমি যিখিনি চিন্তা কৰিছা, তোমাৰ চিন্তাধাৰা সঁচাকৈ বহুত বেছি ভাল লাগিছে। আগলৈও তুমি এনেকৈ সমাজখনৰ কথা চিন্তা কৰি থাকা, তুমি ভালে থাকা, আৰু সকলোৰে কথা এনেকৈ সদায় ভালকৈ চিন্তা কৰি সমাজখনক আগুৱাই লৈ যাবা বুলি মই আশা কৰিছোঁ। ধন্যবাদ দিছোঁ। আপুনি আমাক আপোনাৰ পৰিয়ালৰ লগত চিনাকি হোৱাৰ যিকণ সুবিধা দিলে, আৰু আপোনাৰ যি ধৰণে আপুনি সাংস্কৃতিক দিশত কাম কৰি আছে, বিহু ক্ষেত্ৰত আপুনি এতিয়া স্কুলতো শিকায়, কৰ্মশালাও দিয়ে, নিজেও বহুতখিনি সামাজিক মাধ্যমত কাম কৰিছে, তাৰ লগতে আপোনাৰ যি ব্যৱসায় বাণিজ্য আছে, কৰি আছে কাম কাজ আপুনি কাপোৰক লৈ, আৰু যাতে 10গৰাকী মহিলাৰ কাৰণে আপুনি উদাহৰণ হওক, আৰু তাৰ লগতে আপোনাৰ এই যি স্বাৱলম্বী হোৱা যাত্ৰাটো আৰু শক্তিশালী হওক। আৰু আপোনাৰ আচলতে আপোনাৰ ইয়াত অহা, আপোনালোকৰ চিনাকি মূল কাৰণটো আপোনাৰ লগত তেজতে আছে জাতীয়তাবাদ। অসম আমাৰ তিনিচুকীয়াত যি এটা হত্যালীলা হৈছিল, তাৰ ভৱেন বৰণ আপুনি জীয়াৰী, যি আছুৰ ছাত্ৰ সন্থাৰ সাংঘাতিক শ্বহীদ। আৰু আমি আপোনালোকৰ গাত জাতীয়তাবাদ আছে। আৰু যেতিয়া আপোনালোকৰ শ্বহীদৰ পৰিয়ালে আমাক মৰম কৰি থাকিব, আশীৰ্বাদ কৰি থাকিব, তেতিয়া নিশ্চিতভাৱে কোনো অপশক্তি আমাক ৰুধিব নোৱাৰে। আৰু তেতিয়া আমি অসমীয়া মানুহৰ অস্তিত্বৰ যুঁজখনত নিশ্চিতভাৱে জয় হ'ম। কেৱল নিজৰ ভাইৰ দৰে, সন্তানৰ দৰে মৰম কৰিব। আৰু আপোনালোকৰ আপোনাৰ এই সামাজিক মাধ্যমৰ পৰিয়ালটোলৈ আমি ধন্যবাদ দিছোঁ, আৰু আশীৰ্বাদ বিচাৰিছোঁ যাতে প্ৰত্যেকটো সমস্যাত যাতে আপোনালোকে লগত থাকে। আৰু যদি দেখে যে ছাত্ৰ সন্থাৰ ল'ৰাটো কেতিয়াবা এচলিমান বিচলিত হৈছে, যাতে নিজৰ সন্তানৰ দৰে কাণ চেপা দি পুনৰ মূল পথলৈ ঘূৰাই আনে, যাতে সেই মৰমখিনি আৰু আশীৰ্বাদখিনি আপোনালোকক কামনা কৰিছোঁ।
ভাল হ'ব আৰু ভাইটিৰ লগত সঁচাকৈ কথা পাতি বহুত বেছি ভাল লাগিলে আৰু আপোনালোকৰ মতামত জনাব কেনেকুৱা লাগিলে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ